গুড মৰ্ণিং ষ্টুডেণ্ট। আজি মই তোমালোকক এটা কাহিনী ক'ম। কাহিনীটোৰ মাজেৰে এটা প্ৰশ্ন সুধিবলৈ চেষ্টা কৰিম। কাহিনীটো এনেধৰণৰ, আমাৰ ৰাজ্যখনৰ নামটো অসম, চবেই জানা। ৰজাবিলাকে ৰাজধানীৰ পৰা শাসন কৰে, অসমৰ ৰাজধানী দিছপুৰ। অসমত প্ৰথম প্ৰাচীন অসমত এজন ৰজা আছিল। তেওঁ নিজৰ ৰাজ্যৰ ৰাজধানীৰ পৰা শাসন কৰিছিল। তেওঁ বিভিন্ন ৰাজ্যবিলাক ঘূৰি তাৰে নিয়ম নীতিবিলাক চাই নিজৰ ৰাজ্যত তেওঁ নীতি নিয়মবিলাক এপ্লাই কৰিছিল। তেওঁ এদিন নেপাললৈ যাবলৈ থিৰাং কৰিলে। নেপালৰ ৰাজধানী চবেই জানা, নেপালৰ ৰাজধানী কাঠমাণ্ডু। কাঠমাণ্ডুত তেওঁ যাবলৈ ইচ্ছা কৰিলে। তেওঁ এজন দেহৰক্ষীৰ সৈতে নেপাললৈ ঘোঁৰাত উঠি নেপাললৈ গৈ আছে। গৈ এখন বহুত হাবিৰ মাজত সোমাই গ'ল। পিছত হাবিতে আন্ধাৰ হ'ল। হাবিতে আন্ধাৰ হোৱাৰ ফলত তাতে তেওঁলোকে ৰাতিটো কটোৱাৰ ব্যৱস্থা কৰিলে। ৰজাই দেহৰক্ষীক জাগি থাকিবলৈ দি নিজে টোপনি মাৰিবলৈ চেষ্টা কৰিলে। টোপনি অহাৰ পিছত নেক্সট দিনা তেওঁলোকে পৰৱৰ্তী দিনা নেপাল গৈ পাব। তাৰপিছত তেতিয়া তেওঁলোকে নেক্সট দিনা যাত্ৰা আৰম্ভ কৰাৰ আগতে তাৰ ৰজাৰ দেহৰক্ষীগৰাকীয়ে ক'লে যে, মহাৰাজ, আমি নেপাললৈ নোযোৱাটোৱে ঠিক হ'ব, কাৰণ মই ৰাতি সপোনত দেখা পাইছিলোঁ যে আমি নেপাল গৈ পোৱাৰ লগে ভূমিকম্পত দেশখন ধ্বংস হৈ গৈছে, নেপালখন ধ্বংস হৈ গৈছে। তাৰপিছত অলপ কিছু সময় পিছতে গম পালে যে নেপালখন সঁচাকৈ ভূমিকম্পত ধ্বংস হৈ গ'ল। তাৰপিছত ৰজাই ভয়তে নেপাললৈ যোৱাৰ সিদ্ধান্তকে বাতিল কৰিলে। পিছত নিজৰ ৰাজ্যলৈ আহি দেহৰক্ষীগৰাকীক অজস্ৰ পুৰস্কাৰ দি তেওঁক তেওঁৰ কামৰ পৰা নিলম্বন কৰিলে। কথাটো হ'ল, দেহৰক্ষীগৰাকীক তেওঁ কিয় কামৰ পৰা নিলম্বন কৰিলে, সেইটো তোমালোকে অলপ ভাবা। নতুবা তোমালোকে ভিডিঅ'টো পজ কৰি ভাবিব পাৰা। তেওঁক নিলম্বন কৰাৰ কাৰণটো হ'ল, কাৰণ তেওঁ আছিল দেহৰক্ষী। দেহৰক্ষীগৰাকীয়ে যদি সপোন নেদেখিলেহেঁতেন, গম নাপালেহেঁতেন। কিন্তু সপোন কেনেকৈ পালে? সপোন টোপনি যোৱাৰ ফলতহে সপোনটো পালে। টোপনি যদি যায়, তেওঁৰ কি দেহৰক্ষী হ'ল? সেইকাৰণে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰি দিলে।